Hello everyone and welcome back to Math Board Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজি আমি এটা Gauss's law এটা এপ্লিকেশন এটাৰ ওপৰত ডিসকাস কৰিম। তো লাষ্ট দুটা ভিডিও সেশনত আমি কথা পাতিছিলো আমাৰ তাত আছিলে এটা শেল এটা ইউনিফৰ্মলি চাৰ্জ শেল আছিলে তাৰপিছত নেক্সট কেছটোত আমি লৈছিলো এটা ইনফাইনাইটলি লং ৱায়াৰ এটা আছিলে ইনফাইনাইটলি লং এটা ৱায়াৰ যদি ইউনিফৰ্মলি চাৰ্জ হৈ থাকে তেনে তাৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডটো কি হ'ব আমি সেইটো ক্যালকুলেট কৰিছিলো ঠিক তেনেকৈ আজি আমি কি কৰিম এটা ইনফাইনাইটলি লাৰ্জ সাৰফেস লম আৰু তাৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডটো কি হ'ব এইটো ক্যালকুলেট কৰিম তো প্ৰথমতে আমি বুজিলো ইনফাইনাইটলি লাৰ্জ প্লেট মানেনো কি হয় তো লেটস সে আমিতো জানো আমাৰ যোনটো এটা প্লেট এটা থাকে এটা এটা নৰ্মেল প্লেট হয় প্লেটটো কি হ'ব এটা ৰেক্টেংগুলাৰ শেপ প্লেট এটা লৈছে যাৰ লেংথ থাকিব আৰু ব্ৰেথ থাকিব বাট মই এইটো এটা ফাইনাইট হয় বিকজ ইয়াৰ লেংথ আৰু ব্ৰেথ আমি ডিফাইন কৰিব পাৰিছো বাট আমি কি কৰিম আমি এটা ইনফাইনাইটলি লং ইনফাইনাইটলি ডাঙৰ এটা আমি প্লেট ল'ম তো তাৰ মিনিংটো কি হ'ব তো এতিয়া লেটস সে আমি কি কৰিছো এইটো এক্সটেন্ড কৰিছো এক্সটেন্ড কৰা মানে কি ইয়াৰ এইটো ডট 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 মিনিংটো এইটো আছে ই ওপৰ ফালেলৈ গৈ থাকিব কেতিয়াও শেষ নহয় নেক্সট ই তল ফালেলৈ গৈ থাকিব এই প্লেটটো কেতিয়াও শেষ নহয় ইয়াৰ হাইটটো কেতিয়াও শেষ নহয় ঠিক তেনেকৈ যদি আমি সাইডৰখিনি যাওঁ এই সাইডৰখিনি লেফ্ট সাইডলৈ গৈ থাকিব এইটো ৰাইট সাইডলৈ গৈ থাকিব তো এইটো এটা ইনফাইনাইটলি ডাঙৰ এটা প্লেট হয় নেক্সট এই প্লেটটো অকল এনি নৰ্মেল প্লেট ল'লে নহ'ব এইটো কি হ'ব লাগিব এটা চাৰ্জ প্লেট হ'ব লাগিব তো চাৰ্জ প্লেটৰ মিনিং এইটোৱে হ'ল তো তাৰ মানে ইয়াতে কিছুমান চাৰ্জেছ আছে আৰু এই চাৰ্জেছটো আমি লেটছ সে সেইটো ইউনিফৰ্মলি ইয়াতে ডিষ্ট্ৰিবিউট হৈ আছে তো ইয়াতে বুজিবৰ কাৰণে মই কেইটামান ইয়াতে পজিটিভ চাৰ্জেছ লৈছোঁ তো তাৰ মানে আমাৰ যোনটো এই প্লেটটো হৈছে ইনফাইনাইট প্লেট আছে এইটো এটা ইয়াতে ইনফাইনাইট এমাউণ্ট অফ পজিটিভ চাৰ্জেছ আছে ঠিক আছে আৰু এইবোৰ কি হৈছে ইউনিফৰ্মলি ডিষ্ট্ৰিবিউট হৈছে সেইকাৰণে মই বুজাবৰ কাৰণে কি কৰিলোঁ ইয়াতে প্লাছবোৰ চব ইকুৱেল ডিষ্টেঞ্চত আমি এনেকৈ অলপ হেৰি কৰি ৰাখিছোঁ স্প্ৰেড আউট কৰি গৈছোঁ তো ইয়াৰ মিনিংটো এইটো হৈ যায় যে ইউনিফৰ্মলি স্প্ৰেড হৈছে এতিয়া নেক্সট কথাটো হৈ যায় যোনটো আমাৰ মেইন কুৱেশ্যনটো হৈছে যে এই ইউনিফৰ্মলি চাৰ্জ ইনফাইনাইট প্লেটটোৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড কিনো হ'ব এতিয়া ইলেক্ট্ৰিক ফিল্ড কিনো হ'ব পাৰে মানে কি ইলেক্ট্ৰিক ফিল্ড ইয়াত হ'ব পাৰে ৰাইট ইলেক্ট্ৰিক ফিল্ড আমি ইয়াত ল'ব পাৰোঁ আমি ডিফাৰেণ্ট লোকেশ্যনত ইয়াৰ ইলেক্ট্ৰিক ফিল্ডটো ল'ব পাৰোঁ বুলি ইয়াত সুধিছোঁ কি হ'ব ইয়াত ইভেন আমি প্লেটৰ সন্মুখত এতিয়াতো মই দেখুৱাব নোৱাৰিম এইটো যিহেতু আমাৰ এইটো 2 ডাইমেনশ্যনেল ডায়েগ্ৰাম হয় তো প্লেটৰ সন্মুখত হ'ব পাৰে ইয়াৰ ইলেক্ট্ৰিক ফিল্ড প্লেটৰ পিছফালে ইয়াৰ হ'ব পাৰে ইলেক্ট্ৰিক ফিল্ড ঠিক আছে তো আমি গোটেই ইয়াৰ চাৰিওফালে থকা ইলেক্ট্ৰিক ফিল্ডৰ ভেলুটো কি হ'ব সেইটো আমি কেলকুলেট কৰি উলিয়াব লাগিব ইউজিং গছেছ ল ঠিক আছে এতিয়া কথাটো হৈ যায় প্ৰথম কথাটো আহিব যে আমিনো ইনফাইনাইটলি এনেকুৱা চাৰ্জড প্লেন কিয় লৈছোঁ ন ৰাইট এনেকুৱা ডাঙৰ প্লেট এটা কিয় লৈছোঁ যোনটো ইমানেই ডাঙৰ হয় কথাটো সেইটো আহি যায় বিকজ আমি যদি নেচাৰত চাওঁ নেচাৰতো এনেকুৱা কোনো ধৰণৰ ইনফাইনাইট বস্তু নাই চব বস্তুৰ এটা ফাইনাইট লেংথ থাকিব ফাইনাইট ইয়াৰ উইথ থাকিব বা ফাইনাইট ব্ৰেথ থাকিব তো তেনেহ'লে আমাৰ এই প্ৰব্লেমটো বোলো ইনফাইনাইট লৈ পেলাই কৰাৰ কামটো কি হয় তো এইটো একেবাৰে ইজি হয় বুজিবলৈ ইমান ডিফিকাল্ট নহয় চ' লেটছ সে আমাৰ তাত এটা ফাইনাইট প্লেটে আছে ঠিক আছে এনেকুৱা এটা ফাইনাইট প্লেট এটা আছে আৰু এই প্লেটটো কি হৈছে এনেকুৱাকৈ চাৰ্জড হৈ আছে এতিয়া লেটছ সে এই প্লেটৰ পৰা জাষ্ট অলপ ওপৰত একেবাৰে প্লেটৰ ওপৰত নহয় প্লেটৰ পৰা অলপ ডিষ্টেঞ্চত লেটছ সে মিলিমিটাৰ ডিষ্টেঞ্চত মই ইয়াৰ ইলেক্ট্ৰিক ফিল্ডটো কেলকুলেট কৰিব বিচাৰিছোঁ এইটো অবভিয়াছলি ইয়াৰ থাকে কিছুমান এপ্লিকেশ্যন থাকে আমি এপ্লিকেশ্যনবোৰ আমি পিছত কথা পাতিম বাট ফৰ দ্য টাইমিং আমি এইটো জানিব লাগিব যে আমাৰ তাত যদি এটা ডাঙৰ প্লেট এটা আছে আৰু সেইটো প্লেটটো ইউনিফৰ্মলি চাৰ্জ হৈ আছে আৰু আমি সুধিছোঁ যে অলপ ওপৰত মানে প্লেটৰ পৰা অলপ ডিষ্টেঞ্চ দূৰত মিলিমিটাৰ ডিষ্টেঞ্চ দূৰত ইলেক্ট্ৰিক ফিল্ডটো কি হয় এতিয়া সেই মিলিমিটাৰৰ কেছত তো লেটছ সে এইটো একেবাৰে বহুতে ডাঙৰ হয় ঠিক আছে বহুতে ডাঙৰ এইটো আমাৰ হেৰি হয় প্লেট হয় তো এই ডাঙৰ চাইজৰ প্লেটৰ ৰেচপেক্টত এটা যদি সৰু ডিষ্টেঞ্চ এটা লয় মিলিমিটাৰ ডিষ্টেঞ্চ লয় এইটোতো একজেক্টলি আমাৰ এইটো কেছে হৈ যায় সেম আইডিয়াটোৱে হৈ যায় যাতে ইনফাইনাইটলি ডাঙৰ প্লেট আছে তাৰ সন্মুখত আমাৰ ইলেক্ট্ৰিক ফিল্ডটো কি হ'ব তো তাৰমানে আমি কি কৰিম এই ইনফাইনাইটলি লাৰ্জ চাৰ্জ প্লেটটোৰ কাৰণে আমাৰ যিটো ইলেক্ট্ৰিক ফিল্ডৰ ভেলু হ'ব এই সেমটোকে আমি এপ্ৰক্সিমেট কৰি পেলাই আমাৰ যোনটো ফাইনাইট প্লেট হ'ব তাৰো কেছতে আমি ক'ব পাৰিম যে আমাৰ ইলেক্ট্ৰিক ফিল্ডটো ইমানেই হ'ব অ'কে এতিয়া এই যোনটো আমি আৰম্ভ কৰোঁ এতিয়া এই প্লেটটোক আমি এনেকুৱাকৈ চালে অলপ কনফিউজন হ'ব তো আমি কি কৰোঁ ইয়াৰ ছাইড ভিউটো লৈ লওঁ ঠিক আছে তো মই কি কৰিছোঁ এই আমাৰ যোনটো প্লেট আছে আমাৰ ইনফাইনাইটলি লাৰ্জ চাৰ্জড প্লেট আছে ইউনিফৰ্মলি চাৰ্জ প্লেট আছে তো আমি ইয়াৰ ছাইড ভিউটো চাইছোঁ তেতিয়া আমি কি কৰিব বিচাৰিম আমাৰ ইলেক্ট্ৰিক ফিল্ডটো ইয়াতে কেলকুলেট কৰিব পাৰিম এটা পইণ্ট লেটছ সে ইয়াৰ ফ্ৰণ্টত এটা পইণ্ট লৈছোঁ এইটো হৈছে আমাৰ পইণ্ট পি তো এইটো কিবা এটা ডিষ্টেঞ্চত আছে যোনটো হৈছে আৰ ডিষ্টেঞ্চ আমি যিহেতু ইয়াতে এটা এক্সপ্ৰেশ্যন ওলাবলৈ চেষ্টা কৰিম ইলেক্ট্ৰিক ফিল্ড এই পাৰ্টিকুলাৰ পইণ্টত সেইকাৰণে আৰ ডিষ্টেঞ্চ অৱে ফ্ৰম দ্য প্লেট তো আৰু এইটো পাৰ্পেণ্ডিকুলাৰলি আছে ঠিক আছে পাৰ্পেণ্ডিকুলাৰলি যদি আছে তেনে ইমান ডিষ্টেঞ্চ অৱে তেনেহ'লে কি হ'ব এই প্লেটৰ কাৰণে এই পইণ্ট পিত ইলেক্ট্ৰিক ফিল্ডটো কিটো হ'ব তো ঠিক আছে এইটো আমি কেনেকৈ কেলকুলেট কৰিম
চবতকৈ যোনটো আমাৰ ফাণ্ডামেণ্টেল টেকনিক হৈছে সেইটোতো হৈছে কুলম্বছ ল এতিয়া কুলম্বছ লয়ে কি কয় যে এই পইণ্ট পিত যদি আমি ইলেক্ট্ৰিক ফিল্ডটো কেলকুলেট কৰিব বিচাৰোঁ তেনেহ'লে এইটো চিম্পলি কি কৰিবলৈ আমি ফৰ্মুলা ইউজ কৰিলে হ'ল কে কিউ বাই আৰ স্কুৱেৰ কে কিউ বাই আৰ স্কুৱেৰ বাট এই ফৰ্মুলাটোত এটা প্ৰব্লেম আছে ইয়াতে যোনটো এই কিউটো কথা পতা হৈছে কিউটো কি হৈছে কিউ হৈছে এটা পইণ্ট চাৰ্জ তো তাৰ মানে কি হ'ব লাগিব আমি ডিফাৰেণ্ট সৰু সৰু ইয়াতে ৰিজন ল'ব লাগিব সৰু সৰু ৰিজন লৈ পেলাই এনেকৈ সৰু সৰু এনেকৈ ৰিজন ল'ব লাগিব ইচ ৰিজনত আমি এজিউম কৰি একদম সৰু চাৰ্জ আছে ইমানেই স্মল চাৰ্জ আছে তো সেইটোক আমি এজ এ পইণ্ট চাৰ্জ হিচাপে এইটো এজিউম কৰিব পাৰিম তো সেই ইচ পইণ্ট চাৰ্জৰ কাৰণে আমি কি কৰিব লাগিব বোলে এই পইণ্ট চাৰ্জৰ কাৰণে ইয়াতে ইলেক্ট্ৰিক ফিল্ড কি হ'ব সেইটো কেলকুলেট কৰিম নেক্সট এই পইণ্ট চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডটো কেলকুলেট কৰিম তো এনেকৈ কৰি পেলাই ডিফাৰেণ্ট পইণ্ট চাৰ্জ ল'ম চাৰ্জ যে গোটেই পইণ্ট চাৰ্জবোৰ এই আমাৰ ইনফাইনাইটলি লাৰ্জ প্লেটটো কভাৰ কৰি লয় বাট এগেইন তাতে প্ৰব্লেমটো দেখাই পাইছা লাষ্টত লেটছে আমি যেনে তেনে কৰি পেলাই উলিয়াই ল'লোঁ ইলেক্ট্ৰিক ফিল্ড সেইটোক যদি এড কৰি দিওঁ তেতিয়া আমি কি ক'ব গোটেই টোটেল চামটোৱে হৈ যাব আমাৰ টোটেল ইলেক্ট্ৰিক ফিল্ডত পইণ্ট পি বাট এইটো এটা বহুত লেন্দি প্ৰচেছ হয় আৰু ইয়াতে ইণ্টিগ্ৰেশ্যন কৰিব গ'লে বহুতেই ডিফিকাল্ট হৈ যায় তো সেইকাৰণে আমি কি কৰিম ইয়াতে গছেছ ল ইউজ কৰিম গছ ল যদি আমি ইউজ কৰোঁ আমাৰ এই প্ৰব্লেমটো খুবেই চিম্পল হৈ যায় ঠিক আছে তো আমি ইয়াতে ইলেক্ট্ৰিক ফিল্ড কেলকুলেট কৰিবৰ কাৰণে আমি কুলম্বছ ল ইউজ নকৰোঁ বাট আমি ইউজ কৰিম গাউছ ল তো গাউছ ল কি কয় তো আমি এটা ক্ল'জড ইণ্টিগ্ৰেল ল'ম ক্ল'জ ইণ্টিগ্ৰেল মানে তাৰমানে কি তাৰমানে আমাক লাগিব এটা ক্ল'জড ছাৰ্ফেচ ঠিক আছে আমাক লাগিব এতিয়া ক্ল'জ ছাৰ্ফেচ আৰু সেই ক্ল'জ ছাৰ্ফেচৰ ভিতৰত যোনটো ইলেক্ট্ৰিক ফিল্ডটো জেনেৰেট হৈছে তো এইটো হ'ব ইলেক্ট্ৰিক ফিল্ড ডট প্ৰডাক্ট কৰিব লাগিব সেই ক্ল'জ ছাৰ্ফেচৰ এৰিয়া আৰু এইটোৱে হ'ব ইকুৱেলছ টু নেট চাৰ্জ বা কিউ নেট যোনটো ক'ব সেই ছাৰ্ফেচৰ ভিতৰত যিমান সোমাই আছে ডিভাইডেড বাই এপছাইলন নট তো এইটোৱে হৈ যাব আমাৰ কি হ'ব এইটোৱে হৈ যাব আমাৰ গাউছ ল আৰু এবাৰ এই গাউছ লটো আমি উলিয়াই ল'লোঁ তাতে আমি ইলেক্ট্ৰিক ফিল্ড আমি ছাৰ্ফেচটো এনেকৈ চুজ কৰিম ছাৰ্চ ডেট আমাৰ ইলেক্ট্ৰিক ফিল্ড সেই ছাৰ্ফেচত সদায় কনষ্টেণ্ট থাকিব ফিক্স থাকিব তো এইটো ফিক্স থকাৰ কাৰণে এইটো আমি ইণ্টিগ্ৰেশ্যনৰ বাহিৰত উলিয়াই আনিব পাৰিম তাৰপিছত আমাৰ থাকি গ'ল ভিতৰত কি ইণ্টিগ্ৰেশ্যন দিয়ে এই ছাৰ্ফেচটো আমি এনেকৈ চুজ কৰিম ছাৰ্ফেচ ইণ্টিগ্ৰেশ্যন নকৰাকৈ তাৰ এৰিয়াটো আমি উলিয়াই ল'ব পাৰিম ইজিলি আৰু এবাৰ ইলেক্ট্ৰিক ফিল্ড আৰু এৰিয়াটো ওলাই গ'ল তেনেহ'লে আমি ফৰ্মুলাটো অলপ আমি হেৰি কৰি ল'ম ভালকৈ সজাই পৰাই লিখিম তাৰপিছত আমাৰ ধুনীয়াকৈ ইলেক্ট্ৰিক ফিল্ড ওলাই আহিব কাৰ কাৰণে এই গোটেই ইনফাইনাইটলি লাৰ্জ চাৰ্জ প্লেটৰ কাৰণে তো ঠিক আছে আমি আৰম্ভ কৰোঁ তো এতিয়া অফক'ৰ্ছ গাউছেছ ল এপ্লাই কৰিবৰ কাৰণে আমাক কি কৰিব লাগিব ছাৰ্ফেচটো চুজ কৰিব লাগিব ৰাইট আমি বহুত ধৰণৰ ছাৰ্ফেচ চুজ কৰিব পাৰিম বাট এই পাৰ্টিকুলাৰ প্ৰব্লেমটো ছল্ভ কৰিবৰ কাৰণে আমি কি ধৰণৰ ছাৰ্ফেচ ল'ম ঠিক আছে এতিয়া ছাৰ্ফেচ লোৱাৰ আগতে নেক্সট কথাটো আহি যায় ছাৰ্ফেচটো আমাৰ ল'ম বাৰু আমি বাৰু সেইটো এতিয়া গমেই পাই যাম কি ধৰণৰ ছাৰ্ফেচ ইয়াতে ল'ব লাগে বাট ছাৰ্ফেচটো লোৱাৰ আগতে আমি কুৱেশ্যনটো সুধিব লাগিব যে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনটো কি হ'ব বিকজ ডাইৰেকশ্যনটো যেতিয়ালৈকে আমি নাজানো তেনেহ'লে আমাৰ ছাৰ্ফেচটো ডিফাইন কৰা ডিফিকাল্ট হৈ যাব বিকজ আমি ইয়াতে চিমেট্ৰি বিচাৰি আছোঁ ৰাইট মনত ৰাখিবা যেতিয়া আমি প্ৰিভিয়াছ দুটা প্ৰব্লেমত কৰি আছিলোঁ যেনেকৈ লাষ্ট যেতিয়া আমি লাইন চাৰ্জৰ কথা পাতি আছিলোঁ তেতিয়া আমি কি কৰিছিলোঁ গাউছিয়ান ছাৰ্ফেচটো আমাৰ কি আছিলে এটা চিলিণ্ড্ৰিকেল ছাৰ্ফেচ আছিলে এই ছাৰ্ফেচটো আমি এনেকুৱা ধৰণৰ লৈছিলোঁ বিকজ আমি জানো ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন কি হ'ব সদায় আউটৱাৰ্ডছ হৈ যায় ৰাইট আউটৱাৰ্ডছ হ'ব তো এনেকুৱা আউটৱাৰ্ডছ হ'ব এইফালে আউটৱাৰ্ডছ হ'ব তো এই আউটৱাৰ্ডছ ডাইৰেকশ্যনটো জানাৰ আমাৰ লাভ কি হ'ল লাভটো এইটোৱে হ'ল যিহেতু আমি গাউছ ল এপ্লাই কৰিবৰ কাৰণে আমাৰ ফ্লাক্স কেলকুলেট কৰিব লাগে এই গোটেই পাৰ্টটোতো এটা ফ্লাক্সেই হৈ গ'ল এটা ধৰণৰ তো এই ফ্লাক্সটো এই ছাৰ্ফেচৰ কাৰণে আমি এটা ফ্লাক্স কেলকুলেট কৰিছিলোঁ ছাৰ্ফেচ 1 দেন ছাৰ্ফেচ 2 এণ্ড দেন তলৰ বটম ছাৰ্ফেচটো ছাৰ্ফেচ নম্বৰ 3 কাৰণে এতিয়া 1 and 3 কেছত আমাৰ ফ্লাক্সটো 0 আহিছিল বিকজ কিয় ইয়াতে এৰিয়া ভেক্টৰ আৰু ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন পাৰ্পেণ্ডিকুলাৰ আছিলে যাৰ ফলত কোনো ফ্লাক্স ক্ৰিয়েট নহৈছিলে অকল ফ্লাক্স ক্ৰিয়েট হৈছিলে এই কাৰ্ভ ছাৰ্ফেচ এৰিয়াটোৰ কাৰণে তো ইয়াতে সেইকাৰণে আমি এই প্ৰব্লেমটো যেনেকৈ এপ্ৰ'চ কৰিছিলোঁ কি প্ৰথমতে আমি ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনটো জানি লৈছিলোঁ তাৰপিছত আমি ছাৰ্ফেচটো ডিফাইন কৰিছিলোঁ এক্সেক্টলি ছেইম টু ছেইম কামটো আমি ইয়াতে কৰিব লাগিব তো আমি ইয়াতে কি কৰিব লাগিব প্ৰথমতে আমাৰ যোনটো এই ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনটো আছে আমি ট্ৰাই কৰিম যে এই পইণ্ট পিত ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনটো কি হয় তো এইটো কৰিবলৈ কাৰণে আমি এটা কাম কৰোঁ আমি ইয়াৰ ছাইড ভিউটো লওঁ এগেইন ইয়াৰ ছাইড ভিউটো লওঁ বিকজ ইয়াৰ ছাইড ভিউটো চালে বস্তুবোৰ আৰু ক্লিয়াৰ হৈ যাব তো ইয়াতে আমি কি কৰিছোঁ এটা ছাইড ভিউ লৈছোঁ ছাইডৰ পৰা চালেতো এনেকৈ লাগিব এটা লাইন নিচিনাই লাগিব তো ইয়াতে প্লাছ আছে প্লাছ মানে গোটেইটোত আমাৰ প্লাছ চাৰ্জবোৰ ইউনিফৰ্মলি ডিষ্ট্ৰিবিউট হৈ আছে তো আমি কি কৰিব বিচাৰিছোঁ আমি ইলেক্ট্ৰিক ফিল্ড কেলকুলেট কৰিব বিচাৰিছোঁ এই পইণ্ট পিত তো তাৰমানে আমি এতিয়া ছাইড ভিউৰ পৰা যদি চাওঁ এইটোৱে কৈছে আমাৰ পইণ্ট পি যোনটো ছেইম আৰ ডিষ্টেঞ্চতে আছে আমি ফিক্স কৰি লৈছোঁ এই আৰ ডিষ্টেঞ্চতে আমি ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনটো প্ৰথমতে ওলাব চেষ্টা কৰিম এতিয়া এই ডাইৰেকশ্যনটো ওলাবৰ কাৰণে আমি কি কৰিব লাগিব যেনেকুৱা আমি প্ৰিভিয়াছ কেছত আমি যেনেকৈ আমাৰ লাইন চাৰ্জৰ কেছত আমি কি কৰিছিলোঁ গোটেই লাইনটোক দুটা ইকুৱেল পাৰ্টত ডিভাইড কৰি দিছিলোঁ যিহেতু আমাৰ এইটো এটা ইনফাইনাইট প্লেট হয় আমি ছেইম টেকনিকটো ছেইম এপ্ৰ'চটো ইয়াত ইউজ কৰিব পাৰিম চ' লেটছ চে তো এতিয়া যদি চাওঁ তেনেহ'লে এই লাইনটোৱে কি কৰিছে আমাৰ এই
প্লেটটোক দুটা ইকুৱেল পাৰ্টছত ডিভাইড কৰিছে তো ইয়াতে এটা বস্তু সদায় মনত ৰাখিব লাগিব যে এইটো আমি যেনেকাকৈ নেৰাখোঁ কেলে এইটো সদায় ইকুৱেলে হৈ যাব তাৰমানে এই লাইনটোৱে এই প্লেটটোক সদায় ইকুৱেল পাৰ্টছত ডিভাইড কৰিব তো তাৰমানে যদি মই এই লাইনটো এনেকাকৈ ৰাখিলোহেঁতেন তো এইটো কেছতো কি হ'ল এইটো কেছতো ই ওপৰৰ পাৰ্টটো আৰু তলৰ পাৰ্টটো ইকুৱেলি ডিভাইড কৰিলেন কেলে এইটো সদায় মনত ৰাখিব ইভেনটো ডায়েগ্ৰামত দেখাত লাগিছে কি কেনেকুৱা নহ'ল যে ওপৰৰ পৰ্চনটো তলৰ লগত ইকুৱেল হয় এইটো এটা ইনফাইনাইটলি কি হয় লাৰ্জ প্লেট হয় ইনফাইনাইট হয় আমি যোন ডাইৰেকশ্যনতে চাওঁ সদায় আমাৰ ইনফাইনাইট এমাউণ্টে থাকিব তো সেইকাৰণে এই লাইনটোৱে কি কৰিব ইয়াক সদায় ইকুৱেল পাৰ্টতে ডিভাইড কৰিব তো ইয়াক এতিয়া বুজিব ইজি হ'ব ছাচ ডেট মই এনেকুৱাকৈ ৰাখিছোঁ ছাচ ডেট ওপৰৰ পাৰ্ট আৰু তলৰ পাৰ্টটো এক্সেক্টলি ইকুৱেল হয় এতিয়া এই ছেইম ভিউটোতো আমি ইয়াতো চাব পাৰিম আমাৰ যোনটো ৰাইট ছাইডে আছে যোনটো আমাৰ ছাইড ভিউ হৈছে তো ছাইড ভিউৰ কেছতো কি হৈছে এই লাইনটোৱে আমাক এই প্লেটটোক ওপৰৰ পাৰ্ট আৰু তলৰ পাৰ্টত ইকুৱেলি ডিভাইড কৰি থৈছে এতিয়া নেক্সট আমাৰ কুৱেশ্যনটো আহি যায় কি আমাৰ নেক্সট কুৱেশ্যনটো আহি যায় যে এতিয়া ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যনটো কি হ'ব তো সেইটোৱে আমি যোনটো আৰ্গুমেণ্ট দিছিলোঁ চ' লেটছ চে বোলে আমি ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যনটো এনেকৈ কৰি দিছোঁ তো এইটো ভুল হ'ব ডিৰেকশ্যন কেলে ভুল হ'ব বিকজ যদি ওপৰৰ পাৰ্ট আৰু তলৰ পাৰ্টটো ইকুৱেল হয় তেতিয়াহ'লে এইটোতো দেখাত এনেকুৱা লাগিছে যে আমাৰ এই তলৰ ইয়াতে বেছি পজিটিভ চাৰ্জ আছে সেইকাৰণে আমাৰ ইলেক্ট্ৰিক ফিল্ডখিনি এনেকুৱাকৈ গৈ আছে আৰু ইয়াতে কম চাৰ্জ আছে ৰাইট আৰু বা এনেকুৱাও ক'ব পাৰিলোঁ বোলে নহয় এইটো ভুল হৈছে আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যনটো এনেকৈ হয় তো এইটোৰ মিনিংটো এইটো হ'ব যে আমাৰ ইয়াতে চাৰ্জেছ বেছি আছে এই প্লাছ চাৰ্জেছখিনি ইয়াতে বেছি ডেঞ্চিটিটো বেছি আছে আৰু ইয়াতে চাৰ্জৰ ডেঞ্চিটিটো কম আছে সেইকাৰণে এই পজিটিভ চাৰ্জখিনি ইলেক্ট্ৰিক ফিল্ড এইটো ডিৰেকশ্যনত দিছে এইটোতো কেছ নহয় বিকজ আমি কৈয়ে থৈছোঁ যে এই লাইনটো এই ডটেড লাইনটো কি কৰিছে আমাৰ ওপৰৰ পাৰ্ট আৰু তলৰ পাৰ্টটো ইকুৱেলি ডিভাইড কৰিছে যদি ই ইকুৱেলি ডিভাইড কৰিছে তেনে ইকুৱেলি ডিভাইড কৰাৰ মিনিংটো এইটোৱে হয় যে ওপৰৰ পৰা ইলেক্ট্ৰিক ফিল্ডটো যিমান আহিব ছেইম তলৰ পৰাও ইলেক্ট্ৰিক ফিল্ডটো সেই ছেইম এমাউণ্টতে আহিব তো সেইটোৰ কথাটো এইটোৱে হৈ যায় যে দুইটাই ইটো ইমান ধুনীয়াকৈ বেলেঞ্চ কৰিব যে আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যনটো এনেকৈ হ'ব লাগিব আৰু বেলেগ কোনো পচিবিলিটি নাই তো ঠিক এইটো কেছত যদি এনেকৈ হৈছে আমি লেফ্ট ছাইডে যদি চাওঁ এইটো এনেকৈ হ'ব এইফালেও আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যনটো লেফ্ট ছাইডে পইণ্ট কৰি থাকিব এটা কথা মনত ৰাখিব away from the plate কি হৈছে এইটো ডাইৰেকশ্যনত বোলে এইফালে ৰাইট ছাইডে আৰু এইফালে লেফ্ট ছাইডে কিয় পইণ্ট কৰিছে বিকজ আমি পজিটিভ চাৰ্জ লৈছোঁ ৰাইট যদি আমি নেগেটিভ চাৰ্জ ল'লোহেঁতেন তেতিয়া কেছটো অলপ বেলেগ হ'লহেঁতেন তো নেগেটিভ চাৰ্জৰ কাৰণে কি আমি জানো ইলেক্ট্ৰিক ফিল্ডবোৰ সদায় ভিতৰলৈ সোমাই আহে তো যদি এইবোৰ গোটেইখিনি পজিটিভ চাৰ্জ নেগেটিভ চাৰ্জ হ'লহেঁতেন পজিটিভ নহয় পেলাই কাৰণ হ'ব পাৰে আমি নেগেটিভলি চাৰ্জ প্লেটোতো ল'ব পাৰোঁ তেন্তে সেই পাৰ্টিকুলাৰ কেছত আমাৰ ইলেক্ট্ৰিক ফিল্ডটো কি হ'ব ভিতৰৰ ফালে পইণ্ট কৰিব ঠিক আছে আই হোপ এইটো ক্লিয়াৰ আছে মই এইটো জাষ্ট বুজাবৰ কাৰণে দেখুৱালোঁ এতিয়া এইখিনি আমি গুচাই দিওঁ তো আমি খালি পজিটিভ কেছৰ কথা পাতিম এতিয়া ঠিক আছে তো এই পইণ্টটো যোনটো আৰ ডিষ্টেঞ্চেছ আছে তো এইখিনিত যদি আমি কওঁ ইলেক্ট্ৰিক ফিল্ডটো আমাৰ বোলে ৰাইট ছাইডে পইণ্ট কৰি আছে তেনেহ'লে আমিতো এইটোও ক'ব পাৰিম যে ছেইম আৰ ডিষ্টেঞ্চতে বোলে আমি এইখিনিত ল'লোঁ পইণ্টটো এইখিনিত নলওঁ পেলাই এইখিনিত পইণ্টটো ল'লোঁ তো এই প্লেটটোৰ কাৰণে কি হ'ব এই প্লেটটোৰ কাৰণে এগেইন এইটো ডাইৰেকশ্যনতেই পইণ্ট কৰিব আকৌ এইটো নেভাবিবা বোলে এইখিনি আমি এতিয়া টপ হাফৰ কথা পাতি আছোঁ ইয়াতেহে গোটেই পজিটিভ চাৰ্জে তলৰখিনিটো ইমান দূৰত আছে এইটোৰ কাৰণে কেছ নাই পোনে এগেইন আমি তেতিয়া আকৌ এনেকুৱাকৈ চাব পাৰিম যে আমাৰ এইখিনি হৈ যাব গোটেই ইনফাইনাইট ৰাইট এইটো ৰেচপেক্টত এই পইণ্টৰ ৰেচপেক্টত এইটো এটা ইনফাইনাইট লাইন হৈ যাব এইটোকো আমি তেতিয়া কি কৰিব পাৰোঁ এনেকুৱা দুটা ইকুৱেল পাৰ্টত ডিভাইড কৰিব পাৰোঁ ছেইম আৰ্গুমেণ্ট দি পেলাই ক'ব পাৰিম যে ইয়াতো আমাৰ কি হ'ব ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনটো এইফালে ৰাইট ছাইডে পইণ্ট কৰিব তো তাৰ মানে আৰ ডিষ্টেঞ্চত যদি আমি চাওঁ তলে ওপৰে যিটোতে চাওঁ আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনটো এইফালে পইণ্ট কৰিব চিমিলাৰলি যদি আমি লেফ্ট হেণ্ড ছাইডে চাওঁ একেই আৰ ডিষ্টেঞ্চ হ'ব কি হ'ব ই সদায় লেফ্ট হেণ্ড ছাইডে পইণ্ট কৰিব ঠিক আছে তো এতিয়া আমি আহি যাওঁ আমাৰ ডাইৰেকশ্যনটো ইয়াতে আমি ডিফাইন কৰিলোঁ যে আমাৰ লেটছ চে পইণ্ট পিত আমি যোন ফলতে চাওঁ আমি যদি গোটেইখিনি আৰ ডিষ্টেঞ্চ হ'ব এতিয়া আমাৰ ইলেক্ট্ৰিক ফিল্ডটো সদায় ৰাইট ছাইডে পইণ্ট কৰিব আৰু ছেইম আইডিয়াটো যদি আমি লেফ্ট ছাইডে চাওঁ এগেইন আমাৰ ছেইম কেছটোৱে হ'ব আমাৰ লেফ্ট ছাইডেও আমাৰ যিবোৰ হ'ব ইলেক্ট্ৰিক ফিল্ডটো লেফ্ট ছাইডে পইণ্ট কৰি থাকিব এজিউমিং এই গোটেইখিনি আমাৰ ছেইম ফিক্সড ডিষ্টেঞ্চত আছে যদি আৰ ডিষ্টেঞ্চৰ কথা পাওঁ যদি আমি কওঁ যে এইখিনিৰ পৰা এইখিনিলৈ ডিষ্টেঞ্চ আৰ হয় তেনেহ'লে আমাৰ যোনটো ইলেক্ট্ৰিক ফিল্ডৰ ভেলিউটো হ'ব এইখিনিত চাওঁ আমি যোনটো মেগনিটিউডৰ কথা কৈছোঁ তো এই ভেলুটো ছেইম টু ছেইম থাকিব চিমিলাৰলি আৰ ডিষ্টেঞ্চ হ'ব এইটো ইয়াৰে মেগনিটিউডটো একদম ছেইম টু ছেইম থাকিব খালি এই পইণ্ট আৰু এই পইণ্টৰ ডাইৰেকশ্যনটো বেলেগ হ'ব বাট আমাৰ যোনটো ইলেক্ট্ৰিক ফিল্ডৰ ভেলিউ হ'ব যোনটো মেগনিটিউড ভেলিউ হ'ব আমাৰ ছেইম টু ছেইম থাকিব এজিউমিং এই যোনটো আমাৰ প্লেট আছে প্লেটৰ পৰা ইহঁতৰ ডিষ্টেঞ্চ আৰ ডিষ্টেঞ্চ হ'ব এইটো আৰ ডিষ্টেঞ্চ আৰু আমাৰ এইটো হৈছে আৰ ডিষ্টেঞ্চ হ'ব ঠিক আছে
তো এই সেম আইডিয়াটোকে যদি আমি এই আমাৰ যোনটো লেফ্ট সাইডে দিয়া ভিউটোৰে চাওঁ তো এই লেফ্ট সাইডে দিয়া ভিউ ৰেসপেক্টটো আমি এনেকাকৈ বুজিব পাৰিম সো যদি আমি এনেকুৱা এটা সাৰফেস এটা লওঁ ঠিক আছে এটা ইমাজিনাৰী সাৰফেস হলে এটো কিন্তু গসিয়ান সাৰফেস নহয় দেই কাৰণ গসিয়ান সাৰফেস ক্লোজ হ'ব লাগিব জাস্ট এটা ইমাজিনাৰী সাৰফেস এটা লৈছো such that এই ইমাজিনাৰী সাৰফেসটো এই যোনটো আমাৰ অৰিজিনাল প্লেট আছে তাৰ পৰা r ডিসটেন্সত আছে তেনে হলে এই প্লেটটো থাকা জিএ পইণ্ট নলকিলে আমি এটো পইণ্ট লব পাৰো এটো পইণ্ট এই গুটেকিটা পইণ্ট কি হ'ব সম সেম r ডিসটেন্সতে হ'ব তো মানে এই পইণ্টটো ইয়াৰ পৰা r ডিসটেন্সত হ'ব বিকজ এটো কি এই আমাৰ এই সাৰফেসটো আৰু আমাৰ যোনটো অৰিজিনাল প্লেটটো দুটা প্যাৰেলাল হৈ আছে তো প্যাৰেলাল হলেটো ডিসটেন্স সেম থাকিব আৰু ইচ পইণ্টত আমাৰ কি হ'ব ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালুটো সেম হ'ব তাৰমানে ইয়াতে ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালুটো যি হ'ব আৰু এই পইণ্টৰ ইলেক্ট্ৰিক ফিল্ডটো যি হ'ব সেম টু সেম হ'ব এক্স্যাক্টলি সেম টু সেম হ'ব আৰু দুইটাৰে ডাইৰেকশন কি হ'ব এনেকাকৈ সেম টু সেম ডাইৰেকশনৰ হ'ব আই হোপ এটা ক্লিয়াৰ হৈ গ'ল এতিয়া নেক্সট কথাটো আহি যায় আমি এতিয়া এটোটো আমাৰ সাৰফেসটো আমি এটা গুছাই দিব লাগিব আমি এটো সাৰফেসটো গুছাই দিও নেক্সট কোৱেশ্চনটো হৈ যায় এতিয়া আমি কি ধৰণৰ এটা গসিয়ান সাৰফেস ইউজ কৰিম such that আমি এতিয়া ইলেক্ট্ৰিক ফিল্ডটো ক্যালকুলেট কৰিব পাৰিম মইটো জাস্ট ডাইৰেকশনটোহে আমি এটা কথা এটা যদি চাওঁ আমি এতিয়ালৈকে কি ডাইৰেকশনটো ওলালো কিন্তু এতিয়ালৈকে ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালুটো ওলালে আৰু এটা কথা ক'লো যে মই ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালুটো সেম থাকিব ওকে তো আমি এতিয়ালৈকে যিখিনি আৰ্গুমেন্ট দিলো আৰ্গুমেন্টৰ বেসিছত আমি ক'ব পাৰিম যে আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু আমি এখিনিতে ক্যালকুলেট কৰিম তো প্ৰবলেম নাই এখিনিত ক্যালকুলেট কৰিলে আমি যেটো ভ্যালু পাম হেতু ইয়াতে হ'ব ইয়াতে চাওঁ যতি চাওঁ r ডিসটেন্স হ'ব এতিয়া সেম টু সেম ভ্যালু থাকিব ইভেন এই পইণ্টত ভ্যালুটো সেম থাকিব ডাইৰেকশনটো আমি অলৰেডি ডিফাইন কৰিলো বাট কি ভ্যালু আহিব ৰাইট আমাকটো এটা নিউমেৰিকেল ভ্যালু এটা লাগে সেই নিউমেৰিকেল ভ্যালুটো ক্যালকুলেট কৰিবৰ কাৰণে আমাক লাগিব এটা গসিয়ান সাৰফেস এতিয়া নেক্সট কথাটো আহিছে কি ধৰণৰ গসিয়ান সাৰফেস ললে এই প্ৰবলেমটোক আমি ধুনিয়াকৈ সলভ কৰিব পাৰিম তাৰমানে আমি ইলেক্ট্ৰিক ফিল্ডটো ইজিলি ক্যালকুলেট কৰিব পাৰিম তো গসিয়ান সাৰফেস লোৱাৰ আগতে তো আমি এটা বস্তু ধ্যান ৰাখিব লাগিব যে আমি যেনেকৈ গসিয়ান সাৰফেসটো লওঁ ফাৰ্স্ট অফ অল তো সেই গসিয়ান সাৰফেসটো কি হ'ব লাগিব আমাৰ যোনটো এই প্লেটটো দি আছে সেই প্লেটৰ ভিতৰেৰে সোমাই যাব লাগিব ইমাজিনাৰী হয় কোনো প্ৰবলেম নাই তো আমি ধুনিয়াকৈ সোমাই দিব পাৰিম হেতু সেই সাৰফেসটো কি হ'ব গসিয়ান সাৰফেসটো ইয়াৰে সোমাই যাব লাগিব কাৰণ আমাৰ যোনটো ফৰ্মুলা আছে আমাৰ ফৰ্মুলাত কি আছিল আমাৰ ইন্টিগ্ৰেল আমি লিখিলো এবাৰ ফৰ্মুলাটো আমাৰ যোনটো গসিয়ান ফৰ্মুলা আছে গসিয়ান ফৰ্মুলাটো আছিল ইন্টিগ্ৰেশন e.da ইকুৱেলছ টু এতিয়া ৰাইট হ্যান্ড সাইডে কি আছিল q enclosed এটো বহুত ইম্পৰ্টেন্ট হয় q enclosed ডিভাইডেড বাই এপসিলন নট তো আমি এই সাৰফেসটো এনেকাকৈ ল'ব লাগিব যে সেই সাৰফেসৰ ভিতৰত কিবা চাৰ্জ সোমাই থাকে গুটিটোতো আমি অবভিয়াসলি সোমাব নোৱাৰিম আমি জাস্ট অলপ চাৰ্জে আমাক লাগিব কিন্তু সেই সাৰফেসৰ ভিতৰত সোমাই থাকিব লাগিব তো তেনেহলে কি সাৰফেস লোৱাটো সবতকৈ ভাল হ'ব তো ইয়াতে দুটা সাৰফেস আছে বাট আমি ইয়াতে এটা সাৰফেসৰ বস্তুটো প্ৰবলেমটো বুজিবলৈ চেষ্টা কৰিম তো এতিয়া যোনটো সাৰফেসটো আমি লম হেতু হৈছে এটা সিলিন্ডাৰ ৰাইট এই সিলিন্ডাৰটো যদি লওঁ এতিয়া চোৱা সিলিন্ডাৰৰ যোনটো ফ্ৰণ্টৰ সাৰফেসটো গল বা যোনটো আমাৰ এইটো ফ্ল্যাট সাৰফেসটো হৈ গল হেতু কি হ'ব এই সাৰফেসটো ইয়াৰ প্যাৰেলাল হৈ থাকিব ঠিক আছে এই সাৰফেসটো ইয়াৰ প্যাৰেলাল হৈ থাকিব প্লাস আৰু আমাৰ কি হ'ব এই সাৰফেসটো কি হ'ব ইয়াৰ ভিতৰলৈ সোমাই যাব একচুয়ালি ইনফ্যাক্ট ইয়াতে মই এটা ডায়াগ্ৰামটো অলপ এনেকা কৰিব লাগিছিল এই সাৰফেসটো একচুয়ালি এই পইণ্ট p টো এই সাৰফেসৰ ওপৰত বহি থাকিব ঠিক আছে মই এবাৰ ভালকৈ দেখুৱাই ডায়াগ্ৰামটো ইয়াতে ফিট কৰাবৰ কাৰণে মই অলপ সৰু কৰি দিলো পইণ্ট p টো বাট সেম পইণ্ট p টো কিন্তু এগেইন r ডিসটেন্সতে আছে তো এবাৰ আমি গসিয়ান সাৰফেস যোনটো এই সিলিন্ড্ৰিকেল সাৰফেসটো লৈছো যোনটো এটা গসিয়ান সাৰফেস হৈছে এনেকাকৈ লৈছো such that এই পইণ্ট p টো ক'ত লাই কৰি আছে পইণ্ট p টো আমাৰ এক্স্যাক্টলি আমাৰ যোনটো সিলিন্ডাৰ আছে সিলিন্ডাৰৰ ওপৰত সিলিন্ডাৰৰ সাৰফেসত ই লাই কৰি আছে মানে এইটো হৈ গৈছে আমাৰ পইণ্ট p টো পুৰা সাৰফেসত আছে আৰু এই পইণ্ট p টো কি হৈছে এই মেটালিক সাৰফেসটোৰ পৰা r ডিসটেন্স এইটো হৈ গৈছে r ডিসটেন্স হ'ব এটা আছে এই সেম বস্তুটো আমি ইয়াতো চাব পাৰো ইয়াতে আমি যদি চাওঁ এটো কি হৈ যাব আমাৰ তো আমাৰ সাইড ভিউত এনেকৈ দেখা যাব ঠিক আছে তো এইটো হৈছে আমাৰ এই গসিয়ান সিলিন্ডাৰটো যোনটো আমাৰ এই প্লেটৰ ভিতৰেৰে সোমাই গৈছে তো এই সাৰফেসৰ ভিতৰত মানে এই গসিয়ান সাৰফেসৰ ভিতৰত কোনখিনি চাৰ্জ আমাৰ সোমাই থাকিব আমাৰ এইখিনি চাৰ্জ আছে থাকিব এনক্লোজড হৈ থাকিব ঠিক আছে আমি এই পইণ্ট p টো লৈছো such that ই r ডিসটেন্সত আছে ঠিক আছে ইচ সাৰফেসত আমাৰ ইলেক্ট্ৰিক ফিল্ডটো কি হ'ব ৰেডিয়েলি বাহিৰলৈ পইণ্ট আউট কৰি আছে অলদো এই ফিগাৰটোত এটা বস্তু মই দেখুৱাব পৰা নাই আমাক কিন্তু গসিয়ান যেতিয়া আমি এই সাৰফেসটো লম সদায় মনত ৰাখিবা যে এই ইয়াৰ যোনটো আমাৰ এইখিনিৰ পৰা এইখিনিলৈ যেহেতু আমি ডিসটেন্সটো r লৈছো সেম টু সেম এইখিনি পৰা এইখিনি ডিসটেন্সটো r এ হ'ব লাগিব তাৰ মানে ইয়াৰ লেংথটো আমি সদায় এনেকৈ ল'ব লাগিব যে এটো 2 টাইমছ r এ হয় ইয়াৰ যোনটো লেংথ হৈছে সিলিন্ডাৰৰ লেংথ হৈছে 2 টাইমছ r ক'ব গ'লে একচুয়ালি আমাৰ কাম হেকে হৈ গ'ল এবাৰ আমি ফিগাৰটো আমি কৰি ললো এজিউম কৰি ললো কি ফিগাৰ আমি ললে সবতকৈ ভাল হ'ব তো আমাৰ গাউসেছ লৈ এতিয়া এপ্লাই কৰা একেবাৰে ইজি হয় তো আৰম্ভ কৰো
এতিয়া গাউছ ল এপ্লাই কৰিবৰ কাৰণে আমাক যেহেতু সাৰফেস লাগিব বিকজ আমি কি ক্যালকুলেট কৰিব বিচাৰিছো টোটাল ফ্লাক্সটো ক্যালকুলেট কৰিব বিচাৰিছো তো কেইটা সাৰফেস দেখা পাইছে এটা ক্লিয়াৰলি আমি দেখা পাইছো ইয়াতে এটা সাৰফেস এইটো হৈ গৈছে পিছফালে যোনটো আছে এইটো সাৰফেস এইটো আমাৰ সেকেন্ড সাৰফেস হৈ গ'ল তো এইটো আমাৰ সেকেন্ড সাৰফেস এইটো ফাৰ্স্ট সাৰফেস আৰু আমাৰ যোনটো এইটো হৈছে এইখিনি হৈছে আমাৰ কি কাৰ্ভ সাৰফেস এৰিয়া এই ৰিজনটো হৈছে আমাৰ এইখিনি হৈছে আমাৰ কাৰ্ভ সাৰফেস এৰিয়া তো ইচ সাৰফেস বিকজ আমি ফ্লাক্সতে কি কৰো সাৰফেসতে ক্যালকুলেট কৰো তো ইচ সাৰফেসত আমাৰ এতিয়া ফ্লাক্সটো কি হ'ব ওকে তো এটা আমি কাম কৰো আৰম্ভ কৰো ক্যালকুলেট কৰো ওকে তো এতিয়া সো অলপ ক্লিন কৰি লওঁ তেতিয়া বস্তুবোৰ দেখাত ইজি হ'ব তো আমাৰ যোনটো ফাৰ্স্ট সাৰফেস হ'ব আমি ফাৰ্স্ট সাৰফেস আৰু সেকেন্ড সাৰফেসত ইজিলি ওলাব পাৰিম বাট আমি এটা কাম কৰো আমি থাৰ্ড সাৰফেসটো প্ৰথমতে ওলাইলো যোনটো হৈছে আমাৰ কাৰ্ভ সাৰফেস এৰিয়া থাৰ্ড সাৰফেস এৰিয়াটো আমি কিয় ওলাব দিছো বিকজ আমি অলৰেডি আমি ডিফাইন কৰি থৈছো যে আমাৰ যোনটো ইলেক্ট্ৰিক ফিল্ড হ'ব ইলেক্ট্ৰিক ফিল্ডটো কি হ'ব মইতো এইটো পইণ্টতে দেখুৱাইছো বাট ইলেক্ট্ৰিক ফিল্ডটো থাকিব ইয়াৰ পৰাই অৰিজিনেট হোৱা আৰম্ভ হ'ব ৰাইট আৰু ইচ পইণ্টত যদি চাওঁ আমাৰ ইলেক্ট্ৰিক ফিল্ডবোৰ কি হ'ব ইলেক্ট্ৰিক ফিল্ডবোৰ সাৰফেসৰ লগত পেৰেলেল হৈ থাকিব মানে এনেকা লাগিব যে সাৰফেসৰ ওপৰতে টাচ হৈ গুচি গৈছে সাৰফেসৰ ওপৰতে টাচ হৈ গৈছে এফালে আমাৰ এইটো ডাইৰেকশ্যনত থাকিব বা কি হ'ব সাৰফেসতে থাকিব পেৰেলেল টু দা সাৰফেস হৈ গ'ল ওকে এটা আমি কনফাৰ্ম কৰিলো যে আমাৰ ইলেক্ট্ৰিক ফিল্ডটো পেৰেলেল টু দা সাৰফেস হৈছে এতিয়া এৰিয়া ভেক্টৰৰ ডাইৰেকশ্যন কি হ'ব এৰিয়া ভেক্টৰৰ ডাইৰেকশ্যন ইচ সাৰফেসত যদি চাওঁ সদায় কি হয় 90 ডিগ্ৰী বনাই সাৰফেসৰ লগত এইটো পইণ্টত যদি চাওঁ 90 ডিগ্ৰী বনাইছে এইটো পইণ্টত 90 ডিগ্ৰী যোনটো পইণ্টতে চাওঁ সদায় এৰিয়া ভেক্টৰ এইটো একচুৱেলি আমাৰ বাহিৰৰ ফাললৈ পইণ্ট কৰি থাকিব এটা কৰি দিওঁ তো এইটো আমাৰ ফাললৈ পইণ্ট কৰি থাকিব বাট কি হ'ব সাৰফেসৰ লগত পাৰপেণ্ডিকুলাৰ হৈ থাকিব এফালে সাৰফেসৰ লগত পাৰপেণ্ডিকুলাৰ এইটো কি আমাৰ ফাললৈ পইণ্ট কৰি থাকিব তাৰমানে এইবোৰ এংগল কি হৈছে এইবোৰ এংগল চব 90 ডিগ্ৰী হৈছে এইবোৰ চব 90 ডিগ্ৰী বনাইছে আমি য'তেই কিয় নাচাওঁ এইখিনি যদি চাওঁ ইয়াতে 90 ডিগ্ৰী বনাইছে এইটো সাৰফেসত যদি চাওঁ এইটো 90 ডিগ্ৰীয়ে বনাইছে তো 90 ডিগ্ৰী বনোৱাৰ মিনিংটো কি হৈ যায় তো আমাৰ ফ্লাক্স কি আছিলে ফ্লাক্স থ্ৰু কাৰ্ভ সাৰফেস এৰিয়া চি আছে মানে কাৰ্ভ সাৰফেস এৰিয়া এইটো হৈছে কি ইলেক্ট্ৰিক ফিল্ড ইণ্টিগ্ৰেশ্যন লাগিব ইলেক্ট্ৰিক ফিল্ডত ডি এ ভেক্টৰ এতিয়া ই ডট ডি এ যে ক'লো ই ডট ডি এ মানে কি ই ডি এ কচাইন থিটা এতিয়া থিটাটো কি হৈছে 90 ডিগ্ৰী হৈ আছে 90 ডিগ্ৰীটো 0 হয় তাৰমানে এইটো গোটেইটো ফ্লাক্স কি আহিব 0 আহিব তাৰমানে কাৰ্ভ সাৰফেস এৰিয়াৰ কাৰণে আমাৰ ফ্লাক্স কি আহিব পুৰা 0 আহিব তাই হোপ এতিয়া ক্লিয়াৰ হৈ গ'ল তো ক্লাবছ আমাৰ যোনটো এই কাৰ্ভ সাৰফেস এৰিয়া হৈ গ'ল কাৰ্ভ সাৰফেস এৰিয়াৰ কাৰণে কোনো ফ্লাক্স নাহে তাৰমানে ইয়াৰে কোনো কণ্ট্ৰিবিউশ্যন নাহে ফ্লাক্সৰ এতিয়া আমি চাব লাগিব এই ফ্লেট সাৰফেস এৰিয়া কেইটা এতিয়া এগেইন ইয়াতে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন এইফালে আছে এৰিয়া ভেক্টৰৰ ডাইৰেকশ্যনটো কোনটো হ'ব তো যিহেতু এটা ক্লোজ সাৰফেস হয় সদায় ক্লোজ সাৰফেস এই সাৰফেসৰ যদি কথা পাতো সাৰফেস 1 তেনেহ'লে এৰিয়া ভেক্টৰটো কি বাহিৰলৈ পইণ্ট আউট কৰিব লাগিব ৰাইট সদায় কি হয় পেৰেলেল টু দা সাৰফেস সদায় সৰি পাৰপেণ্ডিকুলাৰ টু দা সাৰফেস হয় তাৰমানে কি এই সাৰফেসৰ লগত এই 90 ডিগ্ৰী বনাব আমাৰ এৰিয়া ভেক্টৰটোৱে এৰিয়া ভেক্টৰটোৱে 90 ডিগ্ৰী বনাব সেম টু কেছতো যদি চাওঁ ইয়াতো কি হ'ব আউটৱাৰ্ডছে হ'ব ইউ কি হ'ব এৰিয়া ভেক্টৰটো 90 ডিগ্ৰী বনাব এতিয়া দুইফালে যদি চাওঁ আমাৰ কথাটো কি দুইফালে যদি চাওঁ আমি যদি সাৰফেস 1ত চাওঁ তো আমি এটা কাম কৰোঁ ফ্লাক্সটো ক্যালকুলেট কৰোঁ ফৰ সাৰফেস 1 তো সাৰফেস 1ত যদি আমি ফ্লাক্স ক্যালকুলেট কৰোঁ তেনেহ'লে আমাৰ কি হ'ব ইণ্টিগ্ৰেশ্যন ই ভেক্টৰ ডট ডি এ ভেক্টৰ বাট মই এইটো খুলি পেলাই লিখিছোঁ ই ডি এ কচাইন এংগলটো লাগিব তো এতিয়া কিমান এংগল আছে সাৰফেসৰ কাৰণে এইফালে এৰিয়া ভেক্টৰ লেফ্ট সাইডে পইণ্ট কৰি আছে ইলেক্ট্ৰিক ফিল্ডটো লেফ্ট সাইডে পইণ্ট কৰিছে দুটা কি হৈ গ'ল পেৰেলেল হৈ গ'ল আৰু দুটা সেম ডাইৰেকশ্যনত আছে সেম ডাইৰেকশ্যনত থাকিলে এংগল কি হয় 0 ডিগ্ৰী হৈ গ'ল তো তাৰমানে আমাৰ ফ্লাক্স ওলাই আহিল ই ডি এ ইলেক্ট্ৰিক ফিল্ড ইনটু ডি এ আহিলে এতিয়া আমি জানো আমি এইটো পইণ্টত চাওঁ এইটো পইণ্টত চাওঁ এইটো পইণ্টত চাওঁ এইটো পইণ্টত যোন পইণ্টতে চাওঁ আমাৰ ইলেক্ট্ৰিক ফিল্ড ফিক্স থাকিব বিকজ আমি কৈ থৈছোঁ যে এইটো আমাৰ কি এটা সেম ফিক্স ডিষ্টেঞ্চ আৰ ডিষ্টেঞ্চতে আছে তো য'তেই চাওঁ আমি আৰ ডিষ্টেঞ্চত যদি ফিক্স কৰি দিলোঁ তো এইটোতো এই সাৰফেসত যিয়ে পইণ্ট লৈ ইলেক্ট্ৰিক ফিল্ড সদায় কি থাকিব এটা কনষ্টেণ্ট ভেল্যু থাকিব কনষ্টেণ্ট মানে কি ইলেক্ট্ৰিক ফিল্ডটোক আমি উলিয়াই নিব পাৰিম ক'ৰ পৰা উলিয়াব নোৱাৰি ইণ্টিগ্ৰেশ্যনৰ বাহিৰত উলিয়াই নিব পাৰিম এইটো হৈ গ'ল এতিয়া থাকি গ'ল কি হ'ল ই ইণ্টিগ্ৰেশ্যন ডি এ থাকি গ'ল এতিয়া ডি এ মানে কি হৈ গ'ল এই যোনটো সাৰফেসটো হ'ল ইয়াৰ এৰিয়া ওলাব দিছে তাৰমানে এই সাৰফেসটো এৰিয়া একচুৱেলি পিছফালৰটো হয় মই খোলাটো দেখুৱাই দিছোঁ দুইটাটোতো আমাৰ চিমেট্ৰিকেল হয় তো এই সাৰফেসটো এৰিয়া কি হ'ব এইটোতো হৈছে আমাৰ কি এইটো হৈছে এটা সাৰ্কুলৰ এৰিয়াৰ কথা কৈছে সাৰ্কুলৰ এৰিয়াটো আমি জানো পাই আৰ স্কুৱেৰ তো তাৰমানে কি লাগিব আমাৰ এই চিলিণ্ডাৰৰ ৰেডিয়াছটো লাগিব তো ইয়াতে আমি এটা হেৰি কৰি লওঁ ইয়াতে যিহেতু আমাক দিয়া নাই তো ইয়াতে আমি এজিউম কৰিলোঁ যে আমাৰ যোনটো এই চিলিণ্ডাৰটো আছে এই চিলিণ্ডাৰৰ যোনটো ৰেডিয়াছটো হৈছে সেইটোক আমি কেপিটেল আৰ বুলি কৈ মানি লওঁ ঠিক আছে কেপিটেল আৰ বুলি কৈ মানি লওঁ তো তাৰমানে এই এৰিয়া কি হ'ব এৰিয়া হৈ যাব পাই আৰ স্কুৱেৰ তো আমি কি লিখিব পাৰিম ই ইনটু পাই
capital R square, small r square নহব, because small r to distance হৈছে p e into pi r square. তো আমি কি পালো, এই সারফেসৰ কাৰণে আমি ফ্লাক্সটো পাই গলো। এতিয়া সেম বস্তুটো যদি আমি এফালে চাওঁ, ৰাইট সাইডৰ সারফেস 2 টোৰে চাওঁ, ইয়াতো কি আছে, এৰিয়া ভেক্টৰ আৰু ইলেক্ট্ৰিক ফিল্ড দুইটাৰে ডাইৰেকশন কি হয়, সেম ডাইৰেকশন হয় 0 ডিগ্ৰী। তো আমাৰ ক্যালকুলেশনটো এক্স্যাক্টলি এটোই থাকিব। তো তাৰ মানে আমি কি ক'ব পাৰিম যে এই ভ্যালুটো এক্স্যাক্টলি ইকুয়ালস টু ফাইটোৱে হ'ব। তো তাৰ মানে আমাৰ নেট ফ্লাক্স কি আহিলে, নেট ফ্লাক্স আহিলে phi1 plus phi2 plus phi3, এটোৱে হৈ যায় আমাৰ নেট ফ্লাক্স। এতিয়া phi1ৰ ভ্যালু আমি কি পাইছো, e into pi r square, phi2 ভ্যালু কি পাইছো, e into pi r square পাইছো, phi3 টো আমাৰ 0 আহিছে। তো আমি কি পাম, 2e pi r square, ঠিক আছে। এই 2 টো কেলে আছে, বিকজ phi1 আৰু phi2ৰ ভ্যালু এক্স্যাক্টলি সেম টু সেম। আমি এটা নেট ফ্লাক্সটো পাই গলো। ওকে, এতিয়া আমাৰ কাম শেষ হোৱা নাই। এতিয়া আমি ৰাইট হ্যান্ড আমাৰ গাউছেছ লৰ ৰাইট হ্যান্ড সাইডৰ ইকুৱেশ্যনটো লৈ আহিব লাগিব, ঠিক আছে। তো আমাৰ এইটো হৈছে গাউছেছ লৰ ফৰ্মুলা। এতিয়া এই যোনটো লেফট হ্যান্ড সাইড হ'ব, এইটো হ'ল 2e pi r square, বিকজ এইটো হৈছে আমাৰ টোটেল ফ্লাক্স। তো এইটো আমি ইয়াতে লিখি লওঁ, 2 ইলেক্ট্ৰিক ফিল্ড 2 times ইলেক্ট্ৰিক ফিল্ড ইনটু pi r square হৈ গ'ল। আমাৰ লেফট হ্যান্ড সাইড ওলাই আছে। এতিয়া আমি আহি যাওঁ ৰাইট হ্যান্ড সাইডলৈ। এতিয়া ৰাইট হ্যান্ড সাইডলৈ ডিনমিনেটৰত আছে এপসাইলন নট, এইটোতো ফিক্স হ'ব বিকজ এইটো এটা কনষ্টেণ্ট হয়, ইলেক্ট্ৰোষ্টেটিক কনষ্টেণ্ট। এতিয়া আমাৰ নেক্সট কামটো হৈছে এই চাৰ্জ এনক্লোজটো উলিয়াব লাগিব। এতিয়া চাৰ্জ এনক্লোজডৰ মিনিংটো কি হয়, চাৰ্জ এনক্লোজডৰ মিনিংটো বুজিবৰ কাৰণে আমি এই গছিয়ান সাৰফেসটো চাব লাগিব। এতিয়া এই গছিয়ান সাৰফেসে এই যোনটো আমাৰ মেটেলিক প্লেটটো আছে, এই মেটেলিক প্লেটত কি বনাইছে, এটা ইয়াতে এইখিনি চাৰ্জ এনক্লোজড হৈ আছে। একচুৱেলি এইটো চাৰ্জ এনক্লোজ বুলি কয়। তাৰ মানে এই গছিয়ান সাৰফেসৰ ভিতৰত কিমান চাৰ্জ সোমাই আছে, এইখিনি চাৰ্জ সোমাই আছে, ৰাইট। তো এইখিনি চাৰ্জ আমি উলিয়াব লাগিব। এতিয়া ইয়াতে প্ৰব্লেমটো কি হৈছে, মই যদি ডাইৰেক্টলি ক'ব যাওঁ, মই বস্তুটো ক্লিন কৰি লওঁ। এতিয়া যদি মই ইয়াতে ডাইৰেক্টলি সোধোঁ যে এইখিনি ৰিজনত থকা চাৰ্জটো কিমান হ'ব, এতিয়া আমি ক'ব নোৱাৰো ন। কোনোবাই ক'ব 2 কুলম, 2 কুলম ক'ব পাৰে, 3 কুলমো হ'ব পাৰে, 4 কুলমো হ'ব পাৰে, ৰাইট। এতিয়া এক্সাক্টটো কোৱাটো বহুত ডিফিকাল্ট হৈ যায় যে ইয়াতে কিমান কুলম অফ চাৰ্জ আছে। তো সেইকাৰণে এই প্ৰব্লেমটো সলভ কৰিবৰ কাৰণে আমি ইয়াতে কি কৰিম, আমি ইয়াতে কণ্টিনিউৱাছ চাৰ্জ ডিষ্ট্ৰিবিউশ্যনৰ কনচেপ্টটো ইউজ কৰিব লাগিব। তো অৰিজিনেলি প্ৰব্লেমত আমি অফক'ৰ্ছ মই স্পেচিফাই কৰা নাছিলোঁ যে আমাৰ যোনটো এই ইনফাইনাইটলি চাৰ্জ প্লেটটো আছে, ইয়াৰ চাৰ্জ ডেন্সিটি দিয়া আছে সিগমা কুলম পাৰ মিটাৰ স্কুৱেৰ। সিগমা কুলম পাৰ মিটাৰ স্কুৱেৰ মিনিংটো কি হয়, যে পাৰ মিটাৰ স্কুৱেৰ যদি লয়, এনেকৈ যদি আমি মিটাৰ স্কুৱেৰকৈ আমি ডিভাইড কৰি দিওঁ, মিটাৰ স্কুৱেৰ তাৰমানে ইয়াৰ লেংথ হৈছে 1 মিটাৰ, এইটো হৈছে 1 মিটাৰ, তো এৰিয়া হৈ যাব 1 মিটাৰ স্কুৱেৰ। তো এই 1 মিটাৰ স্কুৱেৰ এৰিয়াত আমাৰ চাৰ্জ কিমান সোমাই আছে, আমাৰ চাৰ্জ সোমাই আছে সিগমা। এইখিনিত আছে আমাৰ সিগমা, এইখিনি আছে, এইবোৰ ইউনিফৰ্ম চাৰ্জ ডিষ্ট্ৰিবিউশ্যন হয়, ৰাইট। কণ্টিনিউৱাছ ইউনিফৰ্ম চাৰ্জ ডিষ্ট্ৰিবিউশ্যন আছে সিগমা। তো এতিয়া আমাক কিমান লাগে, আমি গোটেইটো গম পাইছোঁ আমাৰ চাৰ্জ ডেন্সিটি হৈছে সিগমা, বাট আমাক কোনখিনি ৰিজন লাগে, আমাক বাছ এইখিনি ৰিজনহে লাগে। তাৰমানে এইখিনি এৰিয়াত কিমান চাৰ্জ সোমাই আছে, ৰাইট। এৰিয়া কিমান হৈছে, এৰিয়া হৈছে, এতিয়া এনেকুৱাকৈ চালে হ'ল বস্তুটো, বহুতৰ এইটো কনফিউজন থাকে ফৰ্মুলাটো। তো সিগমাৰ ফৰ্মুলা হৈছে চাৰ্জ ডিভাইডেড বাই এৰিয়া, বিকজ আমি সাৰফেস চাৰ্জৰ কথা পাতিছোঁ। তো চাৰ্জ কি হৈ যাব, সিগমা ইনটু এৰিয়া, ঠিক আছে। সিগমা ইনটু এইটোৱে চাৰ্জ দিব, বাট আমাক কোনটো চাৰ্জ লাগে, এইখিনি ৰিজনত থকা চাৰ্জটোৱে লাগে। এতিয়া তো সিগমাটোতো আমি গম পালোঁ, চাৰ্জ ডেন্সিটি হ'ল সিগমা। তো এইখিনি ৰিজনৰ এৰিয়াটো কি হ'ব, সেইটোতো চিলিণ্ডাৰৰে যোনটো আমাৰ এই সাৰফেসটো বনাই আছে, সেই সাৰফেসটো চাৰ্কুলাৰ সাৰফেসৰ এৰিয়াটোৱে হ'ব। তো এইটো কি হৈ যাব, পাই আৰ স্কুৱেৰ নহ'ব জানো, এক্স্যাক্টলি পাই আৰ স্কুৱেৰ হ'ব, বিকজ এই সাৰফেসৰ এৰিয়া আৰু এই কাৰ্ভ সাৰফেসৰ এক্স্যাক্টলি চেম, বিকজ ইয়াৰো ৰেডিয়াছ কি হয়, কেপিটেল আৰ হয়। তো তাৰমানে আমাৰ এইখিনি ৰিজনত থকা এইখিনি ৰিজনত থকা যোনটো চাৰ্জ হৈ গ'ল, সেইটো হৈ গ'ল সিগমা ইনটু পাই আৰ স্কুৱেৰ। তো এইখিনিত আমি লিখিব পাৰিম সিগমা ইনটু পাই আৰ স্কুৱেৰ। অ'কে, তো এতিয়া আমি এটা কাম কৰোঁ, এতিয়া আমি পাই আৰ স্কুৱেৰ আৰু পাই স্কুৱেৰ লৈ বোথ ছাইড কেনচেল কৰি দিলোঁ। আমাকতো ইলেক্ট্ৰিক ফিল্ডহে লাগে। তো ইলেক্ট্ৰিক ফিল্ড হৈ যাব ইকুৱেলছ টু সিগমা ডিভাইডেড বাই এপসাইলন নট, বাট ইয়াতে ফেক্টৰ 2টো আছে। তো আমি যদি 2ৰে ডিভাইড কৰি দিওঁ বোথ ছাইডছ, তো আমি পাই যাওঁ ইলেক্ট্ৰিক ফিল্ড ইকুৱেলছ টু সিগমা ডিভাইডেড বাই 2 এপসাইলন নট। তো এইটোৱে হৈ যায় আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ফৰ্মুলা। তো আমি ইলেক্ট্ৰিক ফিল্ড ইজিলি কেলকুলেট কৰিলোঁ। তো আমি ফাইনেলি আনচাৰটো পালোঁ যে আমাৰ যদি এটা ইউনিফৰ্মলি চাৰ্জ এটা ইনফাইনাইট প্লেট থাকে, তেনেহ'লে আৰ ডিষ্টেঞ্চ অৱেত ইয়াৰ ইলেক্ট্ৰিক ফিল্ডৰ ভেলুটো কি হয়, সিগমা অভাৰ 2 এপসাইলন নট। বাট ইয়াতে এটা ইণ্টাৰেষ্টিং বস্তু আছে, মই কৈছোঁ আৰ ডিষ্টেঞ্চ অৱেত, যোনটো আমি একচুৱেল ফৰ্মুলাটো এই উলিয়াবলৈ কাৰণে এই আৰ ডিষ্টেঞ্চটো লৈছিলোঁ। আমি ইমানখিনি আৰ্গুমেণ্ট কৰিছোঁ, বাট আমি ইলেক্ট্ৰিক ফিল্ড কি পাইছোঁ, সিগমা অভাৰ 2 এপসাইলন নট। ইয়াতে ক'তবা আৰ আছে জানো, ইয়াতে আৰ নাথাকাৰ মিনিং এইটোৱে হৈছে যে আমাৰ ইলেক্ট্ৰিক ফিল্ড যোনটো হৈছে, ইলেক্ট্ৰিক ফিল্ড ইজ ইণ্ডিপেণ্ডেণ্ট অফ আৰ,
তো ইয়াৰ মিনিংটো কি হৈ যায়? ইয়াৰ মিনিংটো এইটো হৈ যায় যে এই ফৰ্মুলাটোৰ মতে যে আমাৰ যোনটো ইলেক্ট্ৰিক ফিল্ড আছে আৰ ডিষ্টেঞ্চ এতিয়া নল'লেই হ'ব। তো মই যদি ইভেন 2r ডিষ্টেঞ্চো লওঁ, 2 টাইমছ আৰ যোনটো অৰিজিনেল আৰ ডিষ্টেঞ্চ তাৰ যদি ডাবল লৈ লওঁ, সেইখিনি পইণ্টতো যদি আমি ইলেক্ট্ৰিক ফিল্ড কেলকুলেট কৰোঁ, এগেইন চিগমা অভাৰ 2 এপচাইলন নটে আহিব। মই পিছফালতো দেখুৱা নাই একেই কেছটো হয়, চাপোজ ড্ৰয়িং কৰিবলৈ অলপ দিগদাৰ হৈ যাব। 2r লওঁ, ঠিক আছে, ইভেন 2r নলৈ পেলাই যদি মই আকৌ আৰু লৈ লওঁ 2.5r লওঁ, 3r লওঁ, 4r লওঁ, য'তেই নলওঁ কিয় আমাৰ ভেলুটো চিগমা অভাৰ 2 এপচাইলন নটে আহিব। তো এটা বহুতে ইণ্টাৰেষ্টিং ফৰ্মুলা হয় যে এটা ইনফাইনাইটলি চাৰ্জ আমাৰ প্লেট এটা যদি থাকে, ইউনিফৰ্ম যদি হয়, তেনেহ'লে আমি এই প্লেটৰ একেবাৰে ওচৰত চাওঁ বা বহুত দূৰত চাওঁ, তো থিয়ৰিটিকেলি ইয়াৰ ভেলুটো কেতিয়াও চেঞ্জ হ'ব নালাগে, সদায় চিগমা অভাৰ 2 এপচাইলন নট হ'ব লাগে। বাট এইটো হৈছে আমাৰ কি ইনফাইনাইট প্লেটৰ কাৰণে। বাট আমি পিছত যেতিয়া প্ৰেক্টিকেলি যদি চাব যাওঁ, বিকজ আমাৰ প্লেটটোতো ইনফাইনাইট হ'ব নোৱাৰে, আমাৰতো প্লেটটোতো ফাইনাইটেই হ'ব, এনেকৈ ফাইনাইট প্লেট এটা থাকিব যাৰ লেংথ আৰু যাৰ ব্ৰেডটো আমাৰ ডিফাইন থাকিব। তো সেইটো কেছত য়েছ আমি এপ্ৰক্সিমেটলি ইয়াৰ ওচৰে পাজৰে যদি থাকোঁ, বেছি ডিষ্টেঞ্চ দূৰত নহয়, ওচৰে পাজৰে যদি থাকোঁ, আমি ক'ব পাৰিম ইলেক্ট্ৰিক ফিল্ডৰ ভেলু হয় 2 চিগমা নট। বাট অফক'ৰ্ছ আমি যিমান দূৰলৈ গুচি যাওঁ ইলেক্ট্ৰিক ফিল্ডৰ ভেলুটো কমি আহিব, তো ইণ্টেনচিটিটো কমি আহিব। তো তাৰ কাৰণে এটা বহুত বেলেগ ডিফাৰেণ্ট ফৰ্মুলা থাকে। বাট আমাৰ কেছৰ কাৰণে আমি যেতিয়া আমি প্ৰেক্টিকেল প্ৰব্লেম ছল্ভ কৰিম, আমি কি কৰিম, এই প্লেটৰ ওচৰে পাজৰে আমি ইয়াৰ ইলেক্ট্ৰিক ফিল্ডৰ ভেলুটো আমি ল'ম। তো সেইটো কেছত আমি এপ্ৰক্সিমেটলি ক'ব পাৰিম যে আমাৰ ইলেক্ট্ৰিক ফিল্ডটো কি হয়, চিগমা অভাৰ 2 এপচাইলন নটে থাকে। তো মই 2 মিলিমিটাৰ দূৰত থাকোঁ বা 3 চেণ্টিমিটাৰ দূৰত থাকোঁ, মোৰ ভেলুটো চিগমা অভাৰ 2 এপচাইলন নটে থাকিব, প্ৰভাইডেড আমাৰ প্লেটটো অলপ ডাঙৰ হয়, ঠিক আছে, বেছি সৰু হ'লেও নহ'ব, অলপ যেন ভাল এমাউণ্টৰ ডাঙৰ চাইজৰ আছে, তেনেহ'লে আমাৰ ইলেক্ট্ৰিক ফিল্ডটো থাকিব। তো এইটোৱে আছিলে আমাৰ আজিৰ ছেশ্যনটো, য'ত আমি ইলেক্ট্ৰিক ফিল্ড ডিউ টু এন ইনফাইনাইট প্লেন অফ চাৰ্জৰ কাৰণে আমি ওলালোঁ। ইয়াতে যোনটো আছে আমাৰ ইউনিফৰ্মলি চাৰ্জ উইথ চাৰ্জ ডেঞ্চিটি চিগমা কিউ অভাৰ কুলম্বছ অভাৰ মিটাৰ স্কুৱেৰ, ঠিক আছে। তো এইটোৰ কাৰণে আমি ইলেক্ট্ৰিক ফিল্ড কেলকুলেট কৰিলোঁ ইউজিং গাউছেছ ল। আৰু এটা বস্তু ন'টিছ কৰিলা, আমিতো ক'তো ইণ্টিগ্ৰেশ্যন ইউজে নকৰিলোঁ, আমি ডাইৰেক্টলি চিমেট্ৰি ইউজ কৰি পেলাই আমি ইলেক্ট্ৰিক ফিল্ড ওলালোঁ, আৰু এটা খুবেই ইম্পৰ্টেণ্ট ফৰ্মুলা হয়। তো এইটোৱে আছিলে আমাৰ আজিৰ ছেশ্যনটো। চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন। থেংক ইউ।